হাই গাইছ, ৱেলকাম টু মাই ইউটিউব চেনেল। আপোনালোকেতো জানে যে আমাৰ মাজত জুবিনদা নাই, তো সেইটোৰ উপলক্ষে মানে আমাৰ বৰষুণ গাঁও সৈনাকী মন্দিৰত তাৰ নামত এটা প্ৰতিমূৰ্তি বনোৱা হ'ব। গতিকে এইটোকে আজি দেখাম বুলি ভাবিছোঁ। গতিকে বলকচোন। তো গাইছ, গৈ আছোঁ চাইকেল চলাই। তো গাইছ, আহিয়ে মজা লাগিছে। চাওক না কিমান ধুনীয়া এটা সৌন্দৰ্য। গাইছ, শুনিছে পাহাৰৰ ভিতৰত কিমান ধুনীয়া। গাইছ, ইয়াতে আহি মজা লাগে। চাওক কিমান মজা সৌন্দৰ্য। গাইছ, জুবিনদাৰ ফটোটো এই চুইনিচি পাহাৰতে বনাব, কিমান মজা লাগিব। সদায় আহিলে জুবিনদাকে দেখা পোৱা নিচিনা লাগিব আৰু মনটো ভাল লাগিব। তো জুবিনদা সদায় অমৰ হৈ থাকক গাইছ, সেইটোৱে আপোনালোকক কামনা কৰিব। আৰু লিখিব সদায় জাষ্টিছ ফৰ জুবিনদা বুলি। গাইছ, এতিয়া গৈ আছোঁ ওপৰলৈ। গাইছ, ইমান মানুহ আহিছে চাওকচোন। এইফালে জুবিনদাৰ ফটোখন পূজা কৰি আছে বাবুনে, আৰু মানুহবিলাকে এইফালে বহি আছে গাইছ। এতিয়া জুবিনদাক শ্ৰদ্ধাঞ্জলি জনোৱা হ'ব। কৈ যাব ওম পৰম ব্ৰহ্ম গৰ্ভ কৃষ্ণ মেঘৰ বৰ্ণম। ৰাইজে জুবিনদাৰ কাৰণে গীত পৰিৱেশন কৰিলে। গাইছ, গীতটো যদি শুনি ভাল লাগিছে তেনেহ'লে জয় জুবিনদা বুলি ক'ব। তো গাইছ, আজিৰ এই ভিডিঅ'টো এইখিনি আছিল। যদি ভাল পাইছে তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু তলত জয় জুবিনদা বুলি ক'ব।